নমস্কাৰ, মই ৰাহুল ফুকন আৰু স্বাগতম জনাইছোঁ আমাৰ আন এটি ভিডিঅ'লৈ। আজি আমি ডিছকাছ কৰিম ত্ৰিভুজৰ বিষয়ে। আগৰ ভিডিঅ'টো তোমালোকে দেখিছে, আমি কৰি আছিলোঁ অনুশীলনী 6.2 আমি প্ৰথম অংক দুটা কৰিলোঁ। এতিয়া 2 নম্বৰ কুৱেশ্যনটোৰ পৰা আমি ষ্টাৰ্ট কৰিম। 2 নম্বৰ কুৱেশ্যনটোত আমাক দিছে ত্ৰিভুজ পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু। তলৰ প্ৰতিটো ক্ষেত্ৰত ই এফ সমান্তৰাল কিউ আৰ হয়নে উল্লেখ কৰে। ইয়াত প্ৰথমটোত দিছে পি ই ইকুৱেল টু 3.9, ই কিউ ইকুৱেল টু 3 cm, পি এফ ইকুৱেল টু 3.6 cm আৰু এফ আৰ ইকুৱেল টু 2.4 cm। মই তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে কুৱেশ্যনটো লিখি লৈছোঁ। Question ত্রিভুজ PQR আৰু ইয়াৰ বাহুৰ ওপৰত ক্ৰমে ই এফ দুটা বিন্দু, ই আৰু এফ দুটা বিন্দু। তলৰ প্ৰতিটো ক্ষেত্ৰত ই এফ সমান্তৰাল কিউ আৰ হয়নে উল্লেখ কৰা। কুৱেশ্যনটো আমাক এইটো দিছে, ত্ৰিভুজ পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু। তলৰ প্ৰতিটো ক্ষেত্ৰত ই এফ সমান্তৰাল কিউ আৰ হয়নে উল্লেখ কৰা। এতিয়া প্ৰথমটোত আমাৰ ইয়াৰে মানকেইটা দিছে। ফাৰ্ষ্ট কুৱেশ্যনটোত দিছে পি ই ইকুৱেল টু 3.9 cm, ই কিউ মান কিমান দিছে আমাক 3 cm আৰু ই এফ দিছে 3.6 cm আৰু এফ আৰ মান দিছে এফ আৰ ইকুৱেল টু 2.4 cm। এতিয়া আমি তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত এটা ত্ৰিভুজ আঁকি লওঁ। আমি ত্ৰিভুজটা আঁকিছোঁ। এটা ত্ৰিভুজ আঁকি লৈছোঁ আমি ইয়াতে। কি দিছে ত্ৰিভুজ পি কিউ আৰৰ এইটো পি কিউ আৰৰ ওপৰত ক্ৰমে ই এফ দুটা বিন্দু। আমি ধৰি লৈছোঁ এইটো আমাৰ ই বিন্দু আৰু এইটো আমাৰ এফ বিন্দু, দুটা বিন্দু। তলৰ প্ৰতিটো ক্ষেত্ৰতে ই এফ সমান্তৰাল হ'বলৈ আমি কৰি দিছোঁ, ই আৰু এফ বিন্দু যোগ কৰি দিছোঁ। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে
এই দুডাল ৰেখা সমান্তৰাল হয় নে নহয় আমি ইয়াতে কি কৰিব লাগিব আমি এটা কাম কৰোঁ প্ৰথমে আমি ইয়াতে ডাইমেনশ্যনখিনি কৰি লওঁ PE মান দিছে 3.9 সেন্টিমিটাৰ EQ মান দিছে তোমাৰ 3 সেন্টিমিটাৰ PF মান দিছে 3.6 সেন্টিমিটাৰ আৰু F মান দিছে 2.4 সেন্টিমিটাৰ আগতে মই অলপ খেলিমেলি হ'ব পাৰে কাৰণ হাতে কিছু স্কেল আঁকিলে তোমালোকৰ নিশ্চয় ভাল হ'ব এতিয়া আমি সলিউশনটো কৰিম প্ৰথমে লিখলাম দিয়া আছে আমাক কি দিয়া আছে PE মান দিয়া আছে 3.9 সেন্টিমিটার EQ মান দিয়া আছে 3 সেন্টিমিটার PF মান দিয়া আছে 3.6 সেন্টিমিটার আৰু F মান দিয়া আছে 2.4 সেন্টিমিটার এটা তো আমি দেখি আছো একো বুজাবলগীয়া নাই এতিয়া আমি সমান্তৰালৰ উপপাদ্যটো মতে কি পাম আমি ত্ৰিভুজ PQR পৰা আমি সমান্তৰালৰ উপপাদ্যটো মতে পাম যে ত্ৰিভুজ PQR পৰা পাওঁ PE divided by EQ equal to PF divided by FR ঠিক আছে ন আমাৰ ইয়াতে এতিয়া সবৰে ডাইমেনশ্যনখিনি দিয়া আছে আমি পুট কৰি দিম ইয়াত ডাইমেনশ্যনখিনি কিমান দিয়া আছে 3.9 এফালে 3 এফালে PF মান দিয়া আছে 3.6 আৰু ইয়াত দিয়া আছে F মান 2.4 এতিয়া আমি পইণ্ট উঠাব কাৰণে সবৰ লগতে 10 পইণ্ট কৰিম 3.9 into 10 3 into 10 3.6 into 10 2.4 into 10 আমি কিমান পালো ইয়াতে 39 30 পালো এফালে পালো 36 এফালে পালো 24 এতিয়া আমি ইয়াকে কটাকটি কৰি লম 2 গ'ল 12 24 গ'ল দুবাৰ এক গ'ল তিনিবাৰ 36 গ'ল তিনিবাৰ তাৰপিছত 3 এবাৰ কাটিলো sorry এতিয়া নাপাবো আমি ইয়াত কাটিলো 3 গ'লে 13 বাৰ গ'ল 3 গ'লে 10 বাৰ গ'ল ওপৰত থাকিলে আমাৰ 2/3 এতিয়া আমি ইয়াতে পালো সৰি অলপ দেখাওঁতে ডিলিট হৈ গ'ল তোমালোকে মিলাই ল'বা হা একো নাই ভুল আমি এনচাৰটো কিমান পালো 13/10 ইকুৱেল টু 3/2 এতিয়া আমাৰ কি অনুপাতকেইটা একে নিচিনা লাগিছে নেকি নহয় ন আমি এইটো যেহেতু সমান নহয় আমি ইয়াত লিখিম যিহেতু PE
divided by EQ not equal to PA by FR. এতেকে QR EF4 সমান্তৰাল নহয় সমান্তৰাল নহয় বুজি পাইছে না তোমালোকে এই দুটা যদি সমান হ'লহেঁতেন তেতিয়া অনুপাতকেইটা যদি সেম হ'লহেঁতেন তেতিয়া আমাৰ এইটো সমান্তৰাল হ'লহেঁতেন কিন্তু যিহেতু আমি পোৱা নাই সেম সেইকাৰণে এইটো সমান্তৰাল নহয় ঠিক আছে তোমালোকে কিবা বুজি নাপালে মোক কমেণ্ট কৰি জনাই দিবা মই তোমালোকক আকৌ ৰিভাইজ কৰি দিম এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটোত আমাৰ দিয়া আছে নেক্সট কুৱেশ্যনটো 2 নম্বৰটো দিয়া আছে কুৱেশ্যনটো নিলিখো আৰু ডাইৰেক্ট কৰাই দিছোঁ এইটো ইয়াৰ মানকেইটা বহাই ল'লে হৈ গ'ল আমি PE equal to 4 centimeter আর ইয়াতে QE মান দিছে আমার 4.5 centimeter আৰু PF মান দিছে মান দিছে 8 centimeter আৰু FR মান দিছে কিমান আমাক 9 centimeter এতিয়া আমি ত্ৰিভুজটা আঁকিলাম ইয়াতে এটা ত্ৰিভুজ আঁকিলৈছোঁ আমি আগৰ নিচিনাকৈ আৰু ছেম হয় তোমালোকে এনেই ৰাস কৰিবলৈ ৰাখিলোঁ হয় পৰীক্ষাত কিন্তু তোমালোকে যদি আঁকো বুলি ভাবা তেন্তে স্কেলাৰ আঁকি ল'বা তেতিয়া ভাল হয় বেছি দেখিবলৈ পৰিষ্কাৰ লাগে আৰু টিচাৰেও মাৰ্কছ দি ভাল পায় আমি ইয়াকে নামাকৰণ কৰি ল'লোঁ PQR দুটা বিন্দু আছিলে ই আৰু এফক আমি আগৰ কুৱেশ্যনটো বুজাইছিলোঁ যেতিয়া বেছিকৈ বুজাই থকা নাই আৰু ডাইৰেক্ট নামাকৰণ কৰি দিছোঁ তাতে আমি লিখি লওঁ এতিয়া কিহৰ মান কিমান দিছে PE মান দিছিলে 4 centimeter QE মান দিছিলে 4.5 centimeter PF মান 8 centimeter আৰু FR মান দিছিলে 9 centimeter এতিয়া আমি ডাইৰেক্ট কৰিম আমি উপপাদ্যটোৰ মতে বহাই দিম কি হ'ব PE divided by EQ equal to E মান দিয়া আছিলে আমাৰ 4 আৰু QE মান দিয়া সৰি ভুল হৈ গ'ল EF আৰু FR এতিয়া আমি ইয়াতে মানকেইটা বহাই দিম 4 centimeter 4.5 centimeter equal to 8 centimeter 9 sorry centimeter লিখিব নালাগে নাই তাহলে আমি কি কৰিম পইণ্ট উঠাবৰ কাৰণে 10 পইণ্ট কৰিব লাগিব both side into 10 4.5 into 10 কৰিলোঁ আমি equal to 8 into 10 আমি কিমান পালোঁ এফালে পালোঁ 40 45 80 এফালে পালোঁ 90
আছে কৰিলোঁ 8 বাৰ গ'ল, আছে কৰিলোঁ 9 বাৰ গ'ল, একো আমি পাছে কৰি দিলোঁ, চৰি ইয়াক আমি পাছে নকৰোঁ, ইয়াক আমি 10ৰে কৰিলোঁ, 8 বাৰ গ'ল, ইয়াক আৰু 9 বাৰ গ'ল। আমি ইয়াতে আৰু চাম ইয়াক আৰু কটাকটি যাব নেকি, নাযায় নহয়, ওপৰ 8 আছে তলত 9 আছে, এইফালে আছে ওপৰত 8 আছে তলত 9 আছে, 8/9 ইকুৱেল টু আমি 8/9 পালোঁ। বুজি পাইছা তোমালোকে? ঠিক আছে ন? এতিয়া আমি দুইটা সমান, আমাৰ দুটা আমাৰ আগে চেম পাইছোঁ না, সেইকাৰণে আমি ইয়াত লিখিম যিহেতু ই ডিভাইডেড বাই ই কিউ ইকুৱেল টু মানে সমান ই এফ ডিভাইডেড বাই এফ আৰ। আমি আগৰ কুৱেশ্যনটোত সমান নাছিলে, সেইকাৰণে আমি ইয়াত নট ইকুৱেল টু দিছিলোঁ, এতিয়াতো আমি সমান পাইছোঁ সেইকাৰণে সমান চিন দিছোঁ। পি ই ডিভাইডেড বাই ই কিউ ইকুৱেল টু পি এফ ডিভাইডেড বাই এফ আৰ। এতেকে আমি কি লিখিব পাৰোঁ, এতেকে ই এফ সমান্তৰাল কিউ আৰ। এইটো আমি ইয়াত তলত লিখি দিওঁ, প্ৰমাণ কৰা হ'ল আমাৰ, ঠিক আছে। এটা ত্ৰিভুজ দিছিলে পি কিউ আৰ, আমি ত্ৰিভুজ লিখি লৈছোঁ পি কিউ আৰ, ঠিক আছে। ত্ৰিভুজটো লিখি লৈছোঁ পি কিউ আৰ, পি কিউ আৰৰ আমি ইয়াতে নাম দিছোঁ পি কিউ আৰ। দুটা বিন্দু কৈছে ই আৰু এফ, দুটা বিন্দু আমি ইয়াতে জইন কৰি দিলোঁ, এইটো দিলোঁ ই আৰু এইটো এফ। অলপ কুৱেশ্যনটো অলপ ডিফিকাল্ট আছে হা, তোমালোকে ভালকৈ মন কৰিবা হা। আমাৰ ইয়াতে দি আছে পি ই মান 0.18 আৰু পি এফৰ মান দি আছে 0.36, বাকী আমাক দি আছে টোটেল হ'ল পি কিউ মান দি আছে, পি কিউ মান দিয়া আছে, কিমান দিয়া আছিলে আমাক পি কিউ মান 1.28 আৰু পি আৰৰ মান দিয়া আছিলে 2.56, ইয়াৰ মান দিয়া আছিলে তোমাৰ 2.56। অলপ বেছি ডিফিকাল্ট নহয়, অলপ ডিফিকাল্ট আছে, তোমালোকে অলপ ভালকৈ মন কৰিবা। 2.56 আমি এতিয়া কি কৰিব লাগিব, উপপাদ্যৰ যোনটো নিয়ম আছিলে তাৰ মতে বহাবলৈ আমাক কি লাগিব, পি টোত মান দিয়া আছে আৰু পি এফৰ মান দিয়া আছে আমাক, কিন্তু ইয়াতে কি দৰকাৰী হৈ আছে, ই কিউ আৰু এফ আৰ। আমি প্ৰথমতে ই কিউ আৰু এফ আৰ মান উলিয়াব লাগিব। আমি ইয়াৰ মান উলিয়াবলৈ কি কৰিব লাগিব, ই কিউ মান উলিয়াবলৈ কি কৰিব লাগিব, আমি পি কিউৰ পৰা পি ই বিয়োগ কৰিব লাগিব। আমি এটা এতিয়া লিখি ল'ব লাগিব, আমি চিত্ৰৰ পৰা পাওঁ, ভালকৈ মন কৰিবা, চিত্ৰৰ পৰা আমি কি পালোঁ, পি কিউ ইকুৱেল টু পি ই প্লাছ ই কিউ, মানে পি কিউটো উলিয়াবলৈ আমি পি ই আৰু ই কিউ যোগ কৰিব লাগিব, মানে আমি ইয়াৰ পৰা এতিয়া ই কিউ মানটো উলিয়াব পাৰিম। আমাৰ পি কিউ মান দিয়া আছিলে 1.28, পি ইৰ মান দিয়া আছিলে কিমান 0.18 প্লাছ ই কিউটো ই কিউ ভাগে থাকি গ'ল আমাৰ, ঠিক আছে। এতিয়া আমি এটা কাম কৰিম, 0.18ক এফালে লৈ আহিম আমি, 1.28 minus 18 ইকুৱেল টু ই কিউ। সুবিধাৰ কাৰণে এইটো আমি এনেকৈও লিখি ল'ব পাৰোঁ, ই কিউ ইকুৱেল টু 1.28 minus
sorry 0.18 এতিয়া আমি EQ মানটো কিমান পাম EQ মানটো পাম 1.28 ৰ পৰা 0.18 বিয়োগ কৰি দিয়া পাম 1.10 পাম নে ঠিক আছে না এতিয়া আকৌ আমি কিহৰ মান নিব লাগিব f ৰ মান সেম আমি f ৰ মান উলিয়াবলৈ কি কৰিব লাগিব আকৌ আমি pr ৰ মান উলিয়াবলৈ pr equal to f ৰ মান উলিয়াবলৈ pr equal to কি হ'ব তোমালোকে মান কৰি জনাচোন pf plus fr হ'বনে ঠিক আছে আমাৰ ইয়াতে pr মান কিমান দিয়া আছিল 2.56 হয়নে আৰু pf মান দিয়া আছিল 0.36 plus fr আৰু জিৰো থাকি যায় লিখিলো হয় নিলিখিলো হয় একো নাই বাৰু 2.56 মাইনাস এটো আমি এপ্লাই লৈ লও মাইনাস হৈ গল 0.36 আহিলে ইকুয়াল টু fr আমি কৰিবলৈ সুবিধাৰ কাৰণে এতিয়া fr টো এপ্লাই লৈ আহিলো fr টো এপ্লাই ডাইৰেক্ট মই তো পাতি নাথাকো ডাইৰেক্ট বিলে কৰি কিনে ডাইৰেক্ট পাতি দিছো এপ্লাই আমাৰ থাকি গল 2.20 ঠিক আছে তেকে আমি পাই গলো নহয় আমি EQ আৰু fr মান পাই গলো এতিয়া আমি উপপাদ্যৰ নিয়মন বহাই দিম সমান্তৰালৰ নিয়মন বহাই দিলো PE divided by EQ equal to কি আহিব PF divided by FR ঠিক আছে না বুঝি পাইছা তোমালোকে তো PE মান কিমান পালো PE মান কিমান দিয়া আছিল 0.18 আৰু আমি এফালে কিমান পালো EQ মান পালো 1.10 ইকুৱেল টু ফালে PF মান কিমান আছিল আমাৰ PF মান আছিল 0.36 আৰু F ৰ মান কিমান আছিল আমাৰ কিমান পাইছিলো আমি 2.20 ন এটা আমি both সাইডে যেটো দুটাৰ আগত দশমিক আছে তেন্তে আমি দশমিকটো উঠাবলৈ কি কৰিব লাগিব এশৰে পূৰণ কৰিব লাগিব সেইকাৰণে both সাইডক আমি এশৰে পূৰণ কৰিলো into 100 ঠিক আছে again পাইলো 18 এপ্লাই পাইলো আমি 110 ইকুয়াল টু আমি এপ্লাই কিমান পালো 36 এপ্লাই পালো 220 ঠিক আছে ন এপ্লাই আমি কটাকটি কৰি দিলো দুইয়ে কইলো 9 বাৰ গল ইয়াক আমি দুইয়ে কইলো 55 বাৰ গল ইয়াক দুইয়ে কইলো 18 বাৰ গল দুইয়ে কইলো 110 বাৰ গল আকৌ এফালে দুইয়ে কাটিলো দুইয়ে কইলো 9 বাৰ গল দুইয়ে কাটি দিলো 110 তো 55 বাৰ গল এটা আমি কিমান পালো এতিয়া আমি পালো 9/55 equal to 9/55 ঠিক আছে না বুঝি পাইছ না তোমালোকে এতিয়া আমি সেটা লিখি দিম যেহেতু PE
divided by EQ equal to PF divided by FR এটাকে EF সমান্তরাল QR this okay proved ঠিক আছে তোমালোকে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা তেতিয়া ভিডিঅ' পাই থাকিবা আমাৰ নতুন নতুন আপডেটবোৰ ঠিক আছে বাকীখিনি আগৰটো ভিডিঅ'ত আমি ডিছকাছ কৰিম থেংক ইউ